বৰপেটাত গ'লেই তথ্যটো গম পাব, ধুবুৰীত গ'লেই গম পাব, এইবিলাক আৰু তথ্য দিয়া কথা নেকি? 2011ত 36%, গতিকে 10ৰ পৰা 11ত কিমান পাৰ্চেণ্ট বাঢ়িলে, 11ৰ পৰা 21 কিমান পাৰ্চেণ্ট বাঢ়িব, 21ৰ পৰা 31 কিমান পাৰ্চেণ্ট বাঢ়িব? এইটো এটা ষ্টেটিষ্টিকেল চেম্পলিং হয়, এইটো ডেটা আপুনিও গৈ গুগলত মাৰি ল'ব পাৰে। 11ত অসমত মুছলিম কিমান আছিল, 1ত কিমান আছিল, 1991ত কিমান আছিল, 1981ত কিমান আছিল, প্ৰত্যেক বছৰে কিমান পাৰ্চেণ্ট বাঢ়ি আছে। প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশ্যন অসমত 29% কৰি বাঢ়ি আছে। 35 আছিলে, 34 হ'ল, 29 হ'ল, কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে 30%, 29/30, 30% মুছলিম বাঢ়ি আছে। 1,40,00,000 মুছলমান আছিলে 2011ত, 30% বাঢ়িলে কিমান হ'ল? নেক্সট 30% বাঢ়িলে কিমান হ'ল? হিন্দু বাঢ়িছে 16%। গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম 16% বাঢ়ে। গতিকে 16% হ'লে কিমান হ'ব? 1,40,00,000 আছে, 16% হ'লে 22 লাখ। প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে। গতিকে 2011ৰ পৰা 21ত 22 লাখ বাঢ়িলে, 21ৰ পৰা 31ত 22 লাখ, 31ৰ পৰা 41ত 22 লাখ, দেন দে বিকাম মেজৰিটি। এইটো এটা পৰিসংখ্যা, যিটো মই কোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনেকুৱা লাগি আছে, মই কোৱা নাই, ইণ্ডিয়ান চেন্সাছে কৈ আছে, এইটো মোৰ কোৱা তথ্য নহয় এইটো। গতিকে আপোনালোকেও যদি যিকোনো কুল মাইণ্ড লৈ কম্পিউটাৰটোত বহি লয়, আৰু এইবিলাক পাব্লিছ ডাটা, হিন্দু কিমান, মুছলিম কিমান, খ্ৰীষ্টিয়ান কিমান, বৌদ্ধ কিমান, জৈন কিমান, দিজ আৰ পাব্লিছ ডাটা, প্ৰকাশিত পৰিসংখ্যা হয়। ইয়াত মই বনাবলগীয়া একো নাই, মোৰ ডাটা নহয় এইটো অসমৰ বাস্তৱ, যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব। সেইটোত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰোঁ, এটা বাস্তৱ, সেইটোৱে কথা। চৰাইদেউ মৈদামৰ প্ৰসংগৰ কথা কৈছে আপুনি, আৰু যোৱাকালি চৰাইদেউ জিলা বন্ধ দিছে, অন্তৰ্ভুক্তিটো শিৱসাগৰত অন্তৰ্ভুক্তি কৰাৰ কথা আছিল, কিন্তু বন্ধ দিয়াৰ কাৰণে আমি দেৰিকৈ কৰিব লাগিব, কাৰণ বন্ধ কৰি দিলে আৰু 10টা অসমত বন্ধ হ'ব। মানে চৰাইদেউ জিলাতে নাই, আমাৰ ইচ্ছাটো আছিলেই, মই লিখিও দিছিলোঁ বন্ধৰ আগদিনা, যে এইটোলৈ আমি খুব সোনকালে সিদ্ধান্ত ল'ম। কথা নামানি বন্ধ কৰিলে, এতিয়া বন্ধ কৰিলে যদি আমি এটা কৰোঁ, তেতিয়াহ'লে আৰু 10টা বন্ধ কালিৰ পৰা হৈ যাব অসমত। গতিকে চৰাইদেউটো অসমতে আছে, অসমৰ বাহিৰততো নাই। গতিকে কথাবিলাক বন্ধ ধৰ্ণা দিলে কামবোৰ কৰিব আমাৰ দিগদাৰী হয়, আৰু বন্ধ ধৰ্ণা নিদিলে আমি ফটাফট কামবোৰ কৰি থাকোঁ। Mr. Chief Minister, regarding this population thing that you have just mentioned, so does it also signify a failure of the population family planning thing from the government? What family thing we have done? We have not done any family planning thing. In India, you cannot do any compulsory family planning. Awareness thing of the government machinery. Now, Sorat awareness or ki kaam ase? Itu aru adbhut prashno. Sorat ki awareness koribo? এৱাৰনেছত কাম হ'লেতো দেশ বহুত কিবা কিবি হৈ গ'লহেঁতেন, সেইকাৰণে আমি এৱাৰনেছো নকৰোঁ, তাত এৱাৰনেছ কৰি কি লাভ আছে? উপায় নাই নেকি? উপায় কিছুমান উপায় আমি কৰিছোঁ, শ্ল' ডাউনটোতো হৈছে, কিন্তু সেইখিনি ৰাজহুৱাভাৱে পাতা কথা নহয়। কিছুমান কাম আমি কৰিছোঁ, বহুত মানুহে সহায় কৰিছে, বহুত ভাল ৰিজাল্টো আছে, কিন্তু এইখিনি কোৱা মানে তেওঁলোকে আকৌ তাৰ বিপৰীতে 10টা কাম কৰে। এটা সৰুৱে কথা কৈছোঁ, পজিটিভ কথা কৈছোঁ, যদি নিযুত মইনা আঁচনিখন হয়, 3 লাখ ছোৱালীয়ে যদি নিযুত মইনাৰ আঁচনি পায়, তেওঁলোকেতো ডক্টৰ ইঞ্জিনিয়াৰ হ'ব, তেওঁলোকেতো বাচ্চা জন্ম দিব নোখোজিব। এটা সৰু কথাই কৈছোঁ। গতিকে যোৱা 3 বছৰত মই কৰি অহা বা আমাৰ চৰকাৰখনে কৰি অহা কামৰ ৰিজাল্ট এটা পাম, কিন্তু সমস্যাটো ইমান ডাঙৰ,
হাতীৰ কাষত বাওনা এজনে থিয় হলে যিটো হয় তেনেকুৱা অৱস্থা মোৰ নহয় তেনেকুৱা টেন্ডেন্সিটো কি মানে এতিয়া কিন্তু সঁচা কথা ক'বলৈ গ'লে সকলো ক্ষেত্ৰতে সকলোৱে দেখি আছে সকলো ক্ষেত্ৰত তেওঁলোকে পাৰ্গত কিন্তু আপুনি জনসংখ্যাটো যাৰ বেছি তাকতো বেছি দেখিবই সকলোতে মোৰ জনসংখ্যা 40 আপোনাৰ জনসংখ্যা 20 গতিকে 40 মানুহকেতো আপুনি দেখিব আপোনাৰতো লৰাই নাই অসমীয়া মানুহৰ জনসংখ্যা এটা বা দুটা আমি ইংৰাজী স্কুলত পঢ়াইছো অসমীয়া স্কুলত পঢ়াইছো ডক্টৰ কৰিব খুজিছো প্ৰফেসৰ কৰিব খুজিছো কোনোবাইতো গাড়ী চলাব লাগিব আপোনাৰতো জনসংখ্যাই নাই তেওঁলোকৰ জনসংখ্যা আছে গতিকে আহি গাড়ীখন চলাইছে হেতু এই গুটেই কথাবিলাক কোনোবা মুখ্যমন্ত্ৰীয়ে যদি মই আজি সাহসেদি যেনেকৈ এই কথাবিলাক কৈ আছো তেনেকে যদি ধৰ্মনিৰপেক্ষ নহয় যদি 71-81 চনৰ পৰা এইবিলাক কথা কৈ থাকিলেতেন যিবিলাক বাস্তৱ পজিটিভ ৰিজাল্ট হলেতেন ছোৱালীখিনিক যদি পঢ়াব যত্ন কৰিলেতেন ইভেন মুছলিম মানুহৰ মাজতো যদি মুছলিম ছোৱালীখিনিক পঢ়ুৱাৰ কাৰণে কোনবা চৰকাৰে প্ৰচেষ্টা ললেতেন এটো ঘটনা নহলেতেন চাইল্ড ম্যাৰেজৰ বিপক্ষে যদি কোনবা চৰকাৰে আগতেই কৰিলেতেন তেতলে ব্যৱস্থা নহলেতেন এতিয়া 3 বছৰত মইতো এটা চমৎকাৰ কৰিব নোৱাৰো যদি 41ৰ জায়গাত 51 হয় তেতিয়ালে বুজিব যে কবাত আমি কিবা কৰিলো গতিকে এতিয়া মইতো আশা কৰো যে আমি বহুতখিনি ভাল কাম কৰিছো কিন্তু পিডব্লিউডি ৰাস্তাৰ ৰিজাল্ট এদিনত দেখুৱাব পাৰি মানুহৰ জীৱনৰ ৰিজাল্টটো এদিনত দেখুৱাব নোৱাৰি দুটা ডিকেটস লাগে দুটা দশক লাগে এসময়ত মই স্বাস্থ্য মন্ত্ৰী থাকোতে মেল ষ্টাৰিলাইজেশ্যন 2009 চনত 1 লাখ পুৰুষৰ বন্ধ্যাকৰণ আমি কৰিছিলো পিছত লাহে লাহে প্ৰগ্ৰামটো নোহোৱা হৈ গ'ল গতিকে প্ৰচেষ্টাবিলাক কন্টিনিউয়াস চলাই থাকিলে বহুত সফল হ'ব পাৰি আৰু এনেকুৱাও নহয় যে সকলোৱে 5টা 6টা 8টা সন্তান জন্ম দি ভাল পায় এনেকুৱাও নহয় তাত কিছুমান এনাবিলিং ফ্যাক্টৰ থাকে যাৰ কাৰণে সংখ্যাটো বাঢ়ি যায় এতিয়া এই মানুহখিনিক যদি আপুনি ভোট বুলি ভাবে আৰু পলিটিক্যাল লিডাৰছে যদি পপুলেশন কন্ট্ৰোল মুভমেন্টত জড়িত নহয় আমি কৰপৰা কই আজি যদি যিবিলাক মুছলমান সমাজৰ মাজত যিবিলাক পলিটিক্যাল লিডাৰ আছে নিজৰ তেওঁলোকৰ দুটা সন্তান কিন্তু তেওঁলোকে গাঁৱত গৈ এটো ভাষণ নিদিয়ে যে আপোনালোকৰ সন্তানটো দুটা ৰাখিব মই কলেতো মোক নামানে নহয় মুকটো শত্ৰু বুলি ভাবিব যাক বন্ধু বুলি ভাবে তেওঁলোকে সামাজিক দায়িত্বটো ল'ব লাগিব না হেতুৱে হৈছে কথা এই কাৰণে এটা অবধাৰিত যেটো হৈ আছে ঘটনা যে পপুলেশনটা এটা সবে মুখ খুদি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছাৰে মই কত তথ্য দিছে এটা মোৰ তথ্য নহয় বৰপেটাত গলেই তথ্যটো গম পাব ধুবুৰীত গলেই গম পাব এইবিলাক আৰু তথ্য দিয়া কথা নেকি যত সংখ্যাটো বাঢ়ি গৈ আছে সেই জায়গাটো থিয় হলে গম পাব বাঢ়িছে নে কমিছে গুৱাহাটীত উলা উবেৰত ঘূৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনেই এটা বিশেষ ধৰ্মাৱলম্বী গতিকে এটো এবিলাকটো বাস্তৱ সত্য হয় এটা ভোট বিচাৰা মানুহবিলাকে যদি সকলোৱে এটা এবিলাক কামত যোগ নিদিয়ে মই অকলে বা আপুনি অকলে কি কৰিব সেইকাৰণে মই ভাবো যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে কালিৰ পৰা যদি পপুলেশন কন্ট্ৰোলৰ ব্ৰেণ্ড এম্বেছাডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব খটাখট নহলেও ফটাফট হৈ যাব কিয় তেওঁৰ কথা শুনে মোৰ কথাটো নুশুনে নহয় মুকটো এনিমি বুলি ভাবে না স্যার বিয়ান কথা মানুহজন কেনেকে এম্বেছাডৰ হৈ তেওঁৰ কথা শুনে মানুহে না বিয়া পাতি 12টা জন্ম দি এটো ব্ৰেণ্ড এম্বেছাডৰ হ'ব নালাগে তো তেওঁৰ কথা শুনে মানুহে মোৰ কথাটো নুশুনে আজি আপোনালোকে এখন মুছলিম গাঁৱত যাওক দুটা নাম লৈ যাওক যে হিমন্ত বিশ্ব শৰ্মাই কথা কলে শুনিব নে ৰাহুল গান্ধীয়ে কথা কলে শুনিব সকলোৱে ক'ব ৰাহুল গান্ধীয়ে কলে শুনিম বুলি
দুখন কাগজ লৈ যাওক যে ৰাহুল গান্ধীয়ে ক'লে শুনিব নে মোদীয়ে ক'লে শুনিব তেওঁলোকে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবাই পালন কৰিব পাৰে ৰাহুল গান্ধীয়ে পাৰে